নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মাৰাথন ক্লাছটো ষ্টাৰ্ট কৰিব বিচাৰিছোঁ লাইভ আনিব বিচাৰিছিলোঁ কিন্তু লাইভত প্ৰব্লেম হয় গতিকে আপোনালোকৰ কাৰণে মাৰাথন ক্লাছটো এনেকৈ লৈ আহিছোঁ সো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন আছে এটা কোৱেশ্চন আছে বেক টু বেক আপোনালোকে বহুত ভাল ভাল কোৱেশ্চন দেখিবলৈ পাব যি এডিআৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট আৰু দুদিন আছে মাত্ৰ গতিকে আপোনালোকে যদি সময় পায় এইটো ভিডিঅ' শেষ কৰি চাব হা কাৰণ যিকেইটা কোৱেশ্চন আছে আপোনালোকৰ কাৰণে বহুত সিলেক্টিভ কোৱেশ্চন আছে সো আপোনালোকে যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিলে নাপাহৰিব দেৰি নকৰি আৰম্ভ কৰিছোঁ আজি ক্লাছটো প্ৰথম প্ৰশ্নটো হৈছে কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল মব লিঞ্চিং ভুক্তভোগী ক্ষতিপূৰণ আঁচনি আৰম্ভ কৰিছিল হুইচ ষ্টেট ইউনিয়ন টেৰিটৰী লঞ্চ দ্য মব লিঞ্চিং ভিক্টিম কম্পেনচন স্কিম কোনখন ষ্টেটে বা কোনখন ৰাজ্য আৰম্ভ কৰিছিল যে মনত ৰাখিব মধ্যপ্ৰদেশে আৰম্ভ কৰিছিল পৰীক্ষাত যদি সোধে আপোনালোকে লিখিব লাগিব মধ্যপ্ৰদেশ ওকে মধ্যপ্ৰদেশে এই স্কিমটো আঁচনিটো আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ কোনখন ৰাজ্যই স্থানচ্যুত লোকৰ বাবে স্থায়ী গৃহ নিৰ্মাণ আঁচনিৰ অনুমোদন জনাই ৰাজ্যখনৰ অশান্ত এলেকাৰ মৰ্যাদা বৃদ্ধি কৰিছিল হুইচ ষ্টেট এপ্ৰুভ এ পাৰ্মানেণ্ট হাউচিং স্কিম ফৰ ডিছপ্লেছড পিপল এণ্ড এক্সটেণ্ডেড দ্য ডিষ্ট্ৰিবিউট এৰিয়া ষ্টেটাছ অফ দ্য ষ্টেট কাৰেক্ট আনসাৰ কি হ'ব হয় কাৰেক্ট আনসাৰ হৈছে মণিপুৰ মনত ৰাখিব মণিপুৰ অপশ্যন বি ইজ এ ৰাইট আনসাৰ ওকে মণিপুৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোনখন ৰাজ্যই নন্দিনী কৃষক সমৃদ্ধি যোজনা প্ৰৱৰ্তন কৰিছিল হুইচ ষ্টেট ইণ্ট্ৰডিউচ দ্য নন্দিনী কৃষক সমৃদ্ধি যোজনা কোনখন ষ্টেটে আৰম্ভ কৰিছিল কাৰেক্ট আনসাৰ হৈছে উত্তৰ প্ৰদেশ ওকে উত্তৰ প্ৰদেশে আৰম্ভ কৰিছিল মনত ৰাখিব ইয়াৰ মাজতে যদি আপোনালোকক এই কুৱেশ্যন পেপাৰ পিডিএফখন লাগে লগতে আপোনালোকৰ বহুতো পিডিএফ আছে গোটেইকেইটা পিডিএফ যদি আপোনালোকে লাগে তেনেহ'লে ডিছকাউণ্ট চলি আছে 49 ৰুপিজ পে' কৰি আপোনালোকে পিডিএফ লাভ কৰিব পাৰিব পিডিএফ লাগিলে আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব ওকে চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে আৰম্ভ কৰিলে স্কিল ইণ্ডিয়া ডিজিটেল কাৰ্যসূচী হুইচ ইউনিয়ন মিনিষ্ট্ৰী লঞ্চ স্কিল ইণ্ডিয়া ডিজিটেল প্ৰগ্ৰাম কোনটো মিনিষ্ট্ৰীয়ে লঞ্চ কৰিছিল কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ হৈছে অপশ্যন বি দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয় মিনিষ্ট্ৰী অফ স্কিলছ ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ওকে অপশ্যন বি ইজ এ ৰাইট আনসাৰ মনত ৰাখিব অপশ্যন বিটো শুদ্ধ চাই ল'ব নেক্সট কুৱেশ্যন ভাৰত চৰকাৰে ৰূপায়ণ কৰা কোনখন আঁচনিয়ে হিতাধিকাৰীক প্ৰথম গেছ ৰিফিল আৰু ষ্টভ বিনামূলীয়াকৈ প্ৰদান কৰিছিল হুইচ স্কিম ইমপ্লিমেণ্ট বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া প্ৰভাইডছ ফাৰ্ষ্ট গেছ ৰিফিল এণ্ড ষ্টভ ফ্ৰী অফ কষ্ট টু বেনিফিচিয়াৰিজ কিহৰ দ্বাৰা গেছ আৰু ষ্টভ দিয়া হৈছিল কোনটো স্কিমৰ দ্বাৰা সকলোৱে জানো মনত ৰাখিব PM উজ্জ্বলা যোজনা এই আঁচনিটোৰ দ্বাৰা আপোনালোকক কি দিয়া হৈছিল গেছ ৰিফিল আৰু ষ্টভ বিনামূলীয়াকৈ আপোনালোকক প্ৰদান কৰা হৈছিল মনত ৰাখিব নেক্সট কুৱেশ্যন কোনখন ৰাজ্যই গৃহ আধাৰ আৰু চাৱত বজাৰৰ পদক্ষেপ আৰম্ভ কৰিছিল হুইচ ষ্টেট লঞ্চ গৃহ আধাৰ এণ্ড চাৱত বজাৰ ইনিচিয়েটিভ কোনখন ৰাজ্য আৰম্ভ কৰিছিল কাৰেক্ট আনসাৰ হৈছে গোৱা ওকে কোনখন আৰম্ভ কৰিছিল গোৱাই আৰম্ভ কৰিছিল মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান আৰম্ভ কৰা হৈছিল হুইচ ষ্টেট ইউনিয়ন টেৰিটৰী লঞ্চ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান কোনখন ষ্টেটত বা কোনখন ৰাজ্যত আৰম্ভ কৰা হৈছিল কাৰেক্ট আনসাৰ হৈছে অসমত আমাৰ অসমত আৰম্ভ কৰা হৈছিল মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে এমাজন ফিউচাৰ ইঞ্জিনিয়াৰ প্ৰগ্ৰেম আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে হুইচ ইউনিয়ন মিনিষ্ট্ৰী এনাউন্স দ্য লঞ্চ অফ এমাজন ফিউচাৰ ইঞ্জিনিয়াৰ প্ৰগ্ৰেম যিকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ অলৰেডি আপোনাৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 100 নম্বৰৰ ভিতৰত আপোনালোকে কেই নম্বৰ পায় মোক শেষত কমেণ্ট কৰি জনাব আৰু চেনেলটোত যদি আজি প্ৰথম আহিছে আমাৰ ভিডিঅ'বোৰ প্ৰথম চাইছে তেনেহ'লে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব ওকে
কাৰেক্ট এনসাৰ হৈছে মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্ছ অপশ্যন এ ইজ ৰাইট এনসাৰ অপশ্যন এ ইজ ৰাইট এনসাৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয় মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্ছ নেক্সট কুৱেশ্যন কোনখন ৰাজ্যই এটা নিবেদিত পৰ্যটন নীতি 2023 আৰম্ভ কৰিছিল আৰু 5 বছৰত 20,000 কোটি বিনিয়োগ আকৰ্ষণ কৰিবলৈ এটা লঞ্চ কৰিছিল হা tourism policy এটা লঞ্চ কৰিছিল which state launched a dedicated tourism policy 2023 and aims to attract 20,000 crores investments in 5 years কোনখন ষ্টেটে লঞ্চ কৰিছিল কিবা আভাস আছে নে আপোনালোকৰ ধাৰণা আছে নে নাজানে যদি কৈ দিছো তামিলনাডু আৰম্ভ কৰিছিল ওকে তামিলনাডু টুৰিজম পলিচি 2023 আৰম্ভ কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত 20,000 কোটি বিনিয়োগ আকৰ্ষণ কৰিবলৈ তেখেতে 5 বছৰত এই বিনিয়োগ যেটো নীতি পৰ্যটন নীতিটো আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চন কোনখন ৰাজ্যই रोजगार প্ৰয়াগ পৰ্টেল আৰম্ভ কৰিছিল এটো কিন্তু বহুত ইম্পৰ্টেন্ট which state launched रोजगार প্ৰয়াগ পৰ্টেল रोजगार প্ৰয়াগ পৰ্টেল কোনখন ষ্টেট আৰম্ভ কৰিছিল আৰু ইয়াৰ জৰিয়তে কি কৰা হয় ইয়াৰ জৰিয়তে নিবনুৱাসকলক रोजगार প্ৰদান কৰা হয় হা এটা সিস্টেম তাৰ মানে কোনোবা যদি কাম বিচাৰি থাকে সেই পৰ্টেল যদি জয়েন হৈ লয় তেওঁলোকে যেনেকৈ আমাৰ জব কাৰ্ড ঠিক তেনেকৈ এই পৰ্টেলে কাম কৰে হা কোনখন ৰাজ্যৰ रोजगार প্ৰয়াগ পৰ্টেল আৰম্ভ কৰিছিল কাৰেক্ট আনসাৰটো হ'ব উত্তৰাখণ্ডে কোনখন ৰাজ্য আৰম্ভ কৰিছিল উত্তৰাখণ্ডে আৰম্ভ কৰিছিল এটো মনত ৰাখিব পৰীক্ষাত যদি আহে একদম মনত ৰাখি যাব কোনখনে আৰম্ভ কৰিছিল উত্তৰাখণ্ডে নেক্সট কোৱেশ্চন বিপ্লবী সংগঠন সেৱা সংঘ গঠনৰ বাবে কোনে স্বীকৃতি লাভ কৰিছে who is recognized for forming the revolutionary organization সেৱা সংঘ ওকে কোৱেশ্চনটো ভালকে চালে এনসাৰটো দিয়ক কাৰেক্ট আনসাৰ কি হ'ব যেন লাগিছে কাৰেক্ট আনসাৰ হৈছে অৰ্ণৱ বিকাগিৰি ৰায় চৌধুৰী ওকে এটো অৰ্ণৱ বিকাগিৰি হৈছে অম্বিকাগিৰি ৰায় চৌধুৰী হ'ব লাগে অৰ্ণৱ বিকাগিৰি হৈছে অম্বিকাগিৰি ৰায় চৌধুৰী মনত ৰাখিব অম্বিকাগিৰি ৰায় চৌধুৰী এটো আপোনাৰ স্পেলিংটো ভুল হৈছে অৰ্ণৱ বিকাগিৰি হৈছে অম্বিকাগিৰি ৰায় চৌধুৰী হে মনত ৰাখিব আপোনাৰ মই শুধৰণি কৈ দিছো অম্বিকাগিৰি ৰায় চৌধুৰী বিপ্লবী সংগঠন সেৱা সংঘ গঠনৰ বাবে অম্বিকাগিৰি ৰায় চৌধুৰীয়ে স্বীকৃতি লাভ কৰিছিল মনত ৰাখিব নেক্সট কোৱেশ্চন আহোমসকলৰ শিক্ষাৰ দেৱতাক কি নামেৰে জনা যায় The god of learning of the Ahoms is known as কি বুলি জনা যায় কোৱেশ্চন কিটা কেনেকুৱা লাগিছে জনাবলৈ নাপাব ক্লাছবোৰ কৰি কেনেকুৱা লাগে জনাবলৈ নাপাব বহুত বেয়া লাগিছে আপোনালোকৰ কাৰণে লাইভ ক্লাছটো লৈ আহিব নোৱাৰিলো এখটা কোৱেশ্চনৰ ধুনীয়া লাইভ ক্লাছ এটা হ'ল হয় বহুত বাৰ চেষ্টা কৰিলো হাৰি গলো কিন্তু উপায় নাপায় কোৱেশ্চন কিটা আনিছো যেহেতু আপোনালোকৰ কাৰণে এনেকৈ দি দিও আপোনালোকৰ লাভ হ'ব ওকে আহোমসকলৰ শিক্ষাৰ দেৱতাক কি নামেৰে জনা যায় কাৰেক্ট আনসাৰ হৈছে জাচিংফা কি নামেৰে জনা যায় জাচিংফা নামেৰে জনা যায় অপশ্যন সি ইজ ৰাইট আনসাৰ মনত ৰাখিব নেক্সট কোৱেশ্চন অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল আমি সকলোৱে জানো হোৱাট ওয়াজ দা ফাৰ্ষ্ট ক্যাপিটেল অফ দা আহোম কিংডম ইজ আসাম আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন চাই যাব দেই কাৰণ আৰু দুদিন আছে মাত্ৰ পৰীক্ষাৰ আগত আপোনালোকে চাবলৈ সময় নাপাব যিকিটা কোৱেশ্চন লৈছো বহুত ইম্পৰ্টেন্ট হয় সো চৰাইদেউ আছিল আহোমসকলৰ প্ৰথম ৰাজ্য মনত ৰাখিব চৰাইদেউৰ পিছত আহোমৰ ৰাজধানী কি আছিল ৰাজ্য আমাৰ ৰাজধানী চৰাইদেউৰ পিছত কি হৈছিল কৈ কোনে ক'ব পাৰিব কমেন্ট কৰাচোন নেক্সট কোৱেশ্চন আনুমানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা কিমান approximately what is the area of কাজিৰঙা নেশ্যনেল পাৰ্ক আনুমানিক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা কিমান বাৰু কাৰেক্ট আনসাৰ হৈছে 430 বৰ্গ কিলোমিটাৰ ওকে 430 স্কয়াৰ কিলোমিটাৰ 430 বৰ্গ কিলোমিটাৰ মনত ৰাখিব অপশ্যন ডি ইজ ৰাইট আনসাৰ আনুমানিক নেক্সট কোৱেশ্চন বিশ্বৰ জনসংখ্যাৰ প্ৰায় 91% গঠন কৰা কোনবোৰ প্ৰাণী প্ৰজাতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় which animal species constituting about 91% of the world population is found in Kaziranga National Park অপশ্যন কিটা চাই কেনে এনসাৰটো দিবলৈ ট্ৰাই কৰিব দেই
কাৰেক্ট এনসাৰ হৈছে পিগমি হগ ওকে পিগমি হগ অপশন সি ইজ দ্য ৰাইট আনসাৰ মনত ৰাখিব নেক্সট কোৱেশ্চন বিশ্বৰ মুগা সোণালী ৰেচমৰ কিমান শতাংশ অসমত উৎপাদন হয় what percentage of the world's muga the golden silk is produced in Assam কিমান শতাংশ কারেক্ট আনসার হৈছে 99% ওকে 99 শতাংশ 99 শতাংশ 99% মনত ৰাখিব ওকে মনত থাকিল নেক্সট কোৱেশ্চন কোনখন ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী অভয়াৰণ্যৰ গড়ৰ জনসংখ্যাৰ সনত্ব সৰ্বোচ্চ স্তৰত উপনীত হৈছে in which national park wildlife sanctuary does the rhino population density reach its highest point ক'ত হৈছে কারেক্ট আনসারটো হৈছে কাজিৰঙা ওকে কাজিৰঙা ন্যাশনাল পার্ক মনত ৰাখিব নেক্সট কোৱেশ্চন অসম ৰাজ্যত কোট বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক where does the state of Assam have the highest concentration of forest এটো কোৱেশ্চন প্ৰায় ৰিপিট আহি থাকে পৰীক্ষাত জবৰ হৈছে সো আপোনালোকে মনত ৰাখিব অসম ৰাজ্যত ঘনত্ব বেছি কোট আছে ঘনত্ব সৰ্বাধিক কাৰ্বি আংলং ডিস্ট্ৰিক্টত ওকে কাৰ্বি আংলং কোনখন ৰাজ্যত অসম ৰাজ্যত কোট আছে কাৰ্বি আংলংত বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক মনত ৰাখিব নেক্সট কোৱেশ্চন কোনখন জিলাত পানীদিহিং চৰা অভয়াৰণ্য আছে which district is home to পানীদিহিং bird sanctuary very important question Question number 19 option D is the right answer শিৱসাগৰ ওকে কোড আছে শিৱসাগৰ আছে কোনখন জিলাত পানীদিহিং চৰা অভয়াৰণ্য আছে শিৱসাগৰত মনত ৰাখিব নেক্সট কোৱেশ্চন 1942 চনৰ অসমৰ বিপ্লৱৰ প্ৰথম শ্বহীদ কোন আছিল who was the first martyr of the 1942 revolution in Assam কোন আছিল কি হ'ব কাৰেক্ট আনসাৰ 1942 চনৰ অসমৰ বিপ্লৱৰ প্ৰথম শ্বহীদ কোন আছিল yes কোন আছিল কোন আছিল কুশল কোঁৱৰ কমলা মিৰি মনিৰাম দেৱান কনকলতা বৰুৱা কাৰেক্ট আনসাৰ হৈছে কনকলতা বৰুৱা অপশন ডি ইজ দ্য ৰাইট আনসাৰ নেক্সট কোৱেশ্চন ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কোন শাসকৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল দ্য ট্ৰেটি অফ ইয়াণ্ডাবু ৱাজ সাইন্ড বিটুইন দ্য ইষ্ট ইণ্ডিয়ান কোম্পানী এণ্ড হুইচ ৰুলাৰ কাৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ হৈছিল ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰ হৈছিল এটো কিন্তু কোৱেশ্চন আহে 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ হৈছিল কিন্তু কাৰ মাজত হৈছিল ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ মনত ৰাখিব বাৰে বাৰে নকও ইংৰাজ আৰু মানসকলৰ মাজত বাৰ্মাৰ ৰজা ওকে ইংৰাজ আৰু মানৰ ৰজাৰ মাজত কি হৈছিল ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ হৈছিল মনত ৰাখিব নেক্সট কোৱেশ্চন অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহৰ নাম কি আছিল What is the name of the first peasant uprising against the British in Assam? যেতিয়া অসমত ব্ৰিটিছে চাৰিওফালে নিজৰ অধীন কৰি লৈছিল তেতিয়া অসমৰ প্ৰথম বিদ্ৰোহ ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভ হৈছিল আৰু সেই বিদ্ৰোহৰ নাম কি আৰু সেই বিদ্ৰোহ কোনে আৰম্ভ কৰিছিল What is the name of the first peasant uprising against the British in Assam? হকে ব্ৰিটিছৰ বিৰুদ্ধে কোনে অসমত প্ৰথম যুঁজ কৰিছিল প্ৰথম যুঁজ ব্ৰিটিছৰ বিৰুদ্ধে অসমত কছাৰী ৰজাসকলে আৰম্ভ কৰিছিল কছাৰীসকলে ওকে এম আই ৰাইট নেক্সট কোৱেশ্চন কোন চনত মহামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছিল ইন হুইচ ইয়াৰ ডিড দ্য ফাৰ্ষ্ট প্লেচ অফ দ্য মহামৰীয়া ৰিভলিউশ্যন কমেন্স ওকে মহামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল আমি সকলোৱে জানো মনত ৰাখিব মহামৰীয়া বিদ্ৰোহ লক্ষ্মীসিংহৰ দিনত আৰম্ভ হৈছিল ওকে 1769 ত 1769 চনত মহামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল মনত ৰাখিব মহামৰীয়া বিদ্ৰোহ কাৰ দিনত শেষ হৈছিল হেতু কিন্তু বহুত কোৱেশ্চন আহিব পাৰে আৰম্ভ হৈছিল লক্ষ্মীসিংহৰ দিনত হেতু মনত ৰাখিব 1769 ত নেক্সট কোৱেশ্চন স্বাধীনতা আন্দোলনত অংশ লোৱাৰ অপৰাধত কোন বছৰত গ্ৰেপ্তাৰ হৈছিল গোপীনাথ বৰদলৈ ইন হুইচ ইয়াৰ ৱাজ গোপীনাথ বৰদলৈ এৰেষ্ট ফৰ পাৰ্টিচিপেটিং ইন দ্য ফ্ৰীডম মুভমেণ্ট
গোপীনাথ বৰদলৈ কেতিয়া এৰেষ্ট হৈছিল কোন চনত বৰিং হৈছে নে ক্লাছটো কৰি বহুত ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং কুৱেশ্যন আছে চ' অকণমান ধৈৰ্য ধৰি শেষলৈকে চোৱা আজিৰ দিনটো লাষ্ট কাৰণ মাৰাথন ক্লাছ আপোনালোকে এনেকৈ আৰু নাপায় বেক টু বেক চ' কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ 1922 অ'কে 1922 1922 চনত মনত ৰাখিব 1922 চনত গোপীনাথ বৰদলৈ স্বাধীনতা আন্দোলনত অংশ লোৱাৰ বাবে জেলত গৈছিল নেক্সট কুৱেশ্যন অসমীয়াৰ বাহিৰেও ৰাজ্যৰ পৰা আন কোনটো ভাষা ভাৰতীয় সংবিধানৰ 8 নম্বৰ অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে Apart from Assamese, which other language from the state is included in the 8th schedule of the Indian Constitutions? অসমীয়াৰ বাহিৰেও ৰাজ্যৰ পৰা আন কোনটো ভাষা ভাৰতীয় সংবিধানত 8 নম্বৰ অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে কাৰেক্ট এনচাৰটো মনত ৰাখিব বড়ো ভাষা ওকে অপশ্যন চি ইজ ৰাইট এনচাৰ মনত ৰাখিব নেক্সট কুৱেশ্যন ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত সাক্ষৰতাৰ ক্ষেত্ৰত অসমৰ স্থান কি What is the rank of Assam in literacy among the states of India? কাৰেক্ট এনচাৰটো কি হ'ব কাৰেক্ট এনচাৰ কি হ'ব চ' কাৰেক্ট এনচাৰ হৈছে 5ম নম্বৰ অ'কে 5th পজিশ্যন ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত সাক্ষৰতাৰ ক্ষেত্ৰত অসমৰ স্থান হৈছে 5 নম্বৰ স্থান মনত ৰাখিব নেক্সট কুৱেশ্যন ফুলগৌৰী বিদ্ৰোহ কেতিয়া হৈছিল When did the Fulguri uprising occur? এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় চ' ইণ্টাৰেষ্টিং আছে সকলোৱে জানে এই কুৱেশ্যনটো এনচাৰ কিন্তু বহুতে ভুল কৰি থয় কি হ'ব বাৰু কাৰেক্ট এনচাৰ কি হ'ব কাৰেক্ট এনচাৰ কি হ'ব য়েছ ফুলগুৰি বিদ্ৰোহ আৰম্ভ হৈছিল কেতিয়া আৰম্ভ হৈছিল 1861 চনত মনত ৰাখিব 1861ত ফুলগুৰি বিদ্ৰোহ আৰম্ভ হৈছিল অ'কে কেতিয়া আৰম্ভ হৈছিল সুধিলে মনত ৰাখিবা 1861 নেক্সট কুৱেশ্যন কোন বছৰত ভূপেন হাজৰিকাক দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল ইন হুইচ ইয়াৰ ৱাজ ভূপেন হাজৰিকা অনাৰ্ড উইথ দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড কেতিয়া ভূপেন হাজৰিকা দেৱক এই বঁটাৰে সন্মানিত কৰা হৈছিল কাৰেক্ট এনচাৰ হৈছে 1992 কেতিয়া সন্মানিত কৰা হৈছিল 1992 চনত মনত ৰাখিব নেক্সট কুৱেশ্যন অসমৰ কোনখন ঠাই বৰ্ষাৰণ্যৰ বাবে জনাজাত কোনখন জিলাত অৱস্থিত Which place in Assam is known for its rainforest located in which district? Correct answer হৈছে জয়পুৰ ডিব্ৰুগড় ওকে অপশ্যন বি ইজ ৰাইট আনসাৰ মনত ৰাখিব নেক্সট কুৱেশ্যন বিখ্যাত দাণ্ডি মাৰ্চত অসমৰ কোনে অংশগ্ৰহণ কৰিছিল হু ফ্ৰম আসাম পাৰ্টিচিপেট ইন দ্য ফেমাছ দাণ্ডি মাৰ্চ অসমৰ পৰা দাণ্ডি যাত্ৰাত কোনে অংশগ্ৰহণ কৰিছিল কোনে অংশগ্ৰহণ কৰিছিল কাৰেক্ট আনসাৰ হৈছে মনত ৰাখিব লীলাধৰ বৰুৱাই বিখ্যাত দাণ্ডি মাৰ্চত অসমৰ পৰা অংশগ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যন ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল When was the historic Assam Accord signed অসম চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল চনটো বহুত ইম্পৰ্টেণ্ট মনত ৰাখিব 15 আগষ্ট 1985 চনত 1885ত চনটো মনত ৰাখিব 1985 ওকে 1985ত অসম চুক্তি স্বাক্ষৰিত কৰা হৈছিল নেক্সট কুৱেশ্যন আলি আই লিগাং কৃষিভিত্তিক উৎসৱ কোনটো সম্প্ৰদায়ে পালন কৰে Which community celebrated the Ali Ai Ligang Agri-based festival কেতিয়াবা কুৱেশ্যনটো এনেধৰণে আহিব পাৰে যে আলি আই লিগাং কি আলি আই লিগাং হৈছে কি উৎসৱ কৃষিভিত্তিক উৎসৱ মনত ৰাখিব আলি আই লিগাং হৈছে এগ্ৰি-বেছড ফেষ্টিভেল বা কৃষিভিত্তিক উৎসৱ আৰু কোন সম্প্ৰদায়ে পালন কৰে এটো মনত ৰাখিব আলি আই লিগাং পালন কৰে মিচিং সম্প্ৰদায়সকলে ওকে মিচিং সম্প্ৰদায়সকলে অসমীয়াত কনভাৰ্টটো ভুল হৈছে মিচিং সম্প্ৰদায়সকলে কি হয় পালন কৰে নেক্সট কুৱেশ্যন প্ৰতি বছৰে কোন তাৰিখে মেডাম মেফি উৎসৱ পালন কৰা হয় মেডুম মেফি হৈ আছে অসমীয়াৰ স্পেলিং বানানবোৰ ভুল হৈ আছে প্ৰতি বছৰে কোন তাৰিখে মেডাম মেফি উৎসৱ পালন কৰা হয় On which date is the Madam Mefi festival celebrated annually? আমি সকলোৱে জানো 31 জানুৱাৰী তাৰিখে ওকে
মনত ৰাখিব অপশ্যন ডি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যন অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় when is Assam Police Day observed অসম পুলিচ দিৱস বা অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় এই কোৱেশ্যনটো অসম পুলিচৰ এছআই পৰীক্ষাটো আহিব আৰু লগতে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টটো আহিব পাৰে সো 1 অক্টোবৰ 1 তাৰিখে অসম পুলিচ দিৱস বা অসম আৰক্ষী দিৱস পালন কৰা হয় মনত ৰাখিব নেক্সট কুৱেশ্যন কোনখন অসম জিলাক প্ৰথম ধপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল হুইচ আসাম ডিষ্ট্ৰিক্ট ৱাজ ডিক্লেয়াৰ্ড এজ দ্য ফাৰ্ষ্ট টম্বাকু ফ্ৰী ডিষ্ট্ৰিক্ট কাৰেক্ট এনচাৰ হৈছে যোৰহাটক ওকে যোৰহাটক ডিক্লেয়াৰ কৰা হৈছিল মনত ৰাখিব ধপাতমুক্ত জিলা নেক্সট কুৱেশ্যন আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম শাসক কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট আহোম ৰুলাৰ টু অফিচিয়েলি এমব্ৰেছ হিন্দুইজম কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি জয়দাস সিংহ ওকে নেক্সট কুৱেশ্যন কোনটো বংশৰ শিলালিপিৰ লগত অসমত আৱিষ্কৃত আটাইতকৈ পুৰণি কামানৰ সম্পৰ্ক আছে ওকে হুইচ ডাইনেষ্টি ইনস্ক্ৰিপশ্যনছ আৰ দ্য ওল্ডেষ্ট কামানছ ডিস্কভাৰ্ড দ্য ইন আছাম ৰিলেটেড টু কাৰেক্ট এনচাৰ কি হ'ব কাৰেক্ট এনচাৰ হৈছে কোচ অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন মুচি জয়নাথ ঘোষৰ বুৰঞ্জী ৰাজুপাখ্যায়নত কি চিত্ৰিত কৰা হৈছে হোৱাট ডাজ দ্য ক্ৰনিকেল ৰাজুপাখ্যান বাই মুচি জয়নাথ ঘোষ ডিপিক্ট কোষ্ট ওকে নেক্সট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান তাৰিখে বা কিমান খ্ৰীষ্টাব্দত হৈছিল ইন হুইচ ইয়াৰ ৱাজ শ্ৰীমন্ত শংকৰদেৱ বৰ্ণ শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল শ্ৰীমন্ত শংকৰদেৱৰ জন্ম গুৰুজনাৰ জন্ম চন্দ্ৰটো সকলোৱে জানে কিন্তু ক'ত জন্ম হৈছিল বহুতে নাজানে 1449 চনৰ বৰদোৱা আলিপুখুৰীত শংকৰদেৱৰ জন্ম হৈছিল শংকৰদেৱৰ জন্ম হৈছিল মনত ৰাখিব নেক্সট কুৱেশ্যন আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱা কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট বৰবৰুৱা অফ দ্য আহোম কিংডম আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱা কোন আছিল শুদ্ধটো হৈছে মোমাই তামুলী বৰবৰুৱা মনত ৰাখিব আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱা হৈছে মোমাই তামুলী এইটো কিন্তু কুৱেশ্যন প্ৰায় আহে যে আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱা কোন মনত ৰাখিব মোমাই তামুলী বৰবৰুৱা নেক্সট কুৱেশ্যন চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল দ্য চুতীয়া কিংডম ৱাজ এষ্টাব্লিছড বাই হুম কোনে প্ৰতিষ্ঠা কৰিছিল চুতীয়া ৰাজ্য কাৰেক্ট এনচাৰ হৈছে বীৰপালা অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ ওকে নেক্সট কুৱেশ্যন মহম্মদ বিন বখতিয়াৰ খিলজীৰ নিমন্ত্ৰণৰ সময়ত মেচ জনগোষ্ঠীৰ পৰা ইছলাম ধৰ্ম গ্ৰহণ কৰা প্ৰথমজন স্থানীয় লোক কোন আছিল ডিউৰিং দ্য ইনভিটেশ্যন অফ মহম্মদ বিন বখতিয়াৰ খিলজী হু ৱাজ দ্য ফাৰ্ষ্ট লোকেল মেন ফ্ৰম দ্য মেচ ট্ৰাইব টু কনভাৰ্ট টু ইছলাম কোন আছিল শুদ্ধটো হৈছে আলিমেট অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ মনত ৰাখিব নেক্সট কুৱেশ্যন তলৰ কোন কোচ হাজোৰ শাসক নাছিল হু এমং দ্য ফলোইং ৱাজ নট এ ৰুলাৰ অফ এ কোচ হাজো আমাক কোচ হাজোৰ শাসক আছিল বুলি সোধা নাই নাছিল বুলি সুধিছে গতিকে ইয়াৰ ভিতৰত কোন নাছিল কোচ হাজোৰ শাসক শুদ্ধটো হৈছে লক্ষী নাৰায়ণ অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ তেখেত কোচ হাজোৰ শাসক নাছিল নেক্সট কুৱেশ্যন অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ উদ্বোধনী সভাপতি কোন আছিল হু ৱাজ দ্য ইনগ্ৰেটেড প্ৰেচিডেণ্ট অফ দ্য আছাম প্ৰভিজনেল কংগ্ৰেছ কমিটি অপশ্যন এ বি চি ডি কাৰেক্ট এনচাৰ কি হ'ব শেষত আপোনালোকে 100ৰ ভিতৰত কিমান নম্বৰ পায় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই তেতিয়াহ'লে মই গম পাম কাৰণ লাইভ ক্লাছ আনিব পৰা নাই সো আপোনালোকে কিমান পঢ়িছে এই
2 দিনত কিমান সাজু হৈছে পৰীক্ষাৰ কাৰণে সেইখিনি কথা গম পাম আৰু যদি আপোনালোকক আজিৰ ভিতৰত মক টেষ্ট কেইখন লাগে তেনেহলে আপোনালোকে অফাৰ দিয়া আছে 49 rupees পে কৰি আপোনালোকে মক টেষ্ট লাভ কৰিব আমাৰ নম্বৰটো হৈছে 8638686390 সো মক টেষ্ট লবলৈ WhatsAppত কন্টাক্ট কৰিলে হ'ল অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ উদ্বোধনী সভাপতি কোন আছিল অপচন বি ইজ ৰাইট আনসাৰ কুলধৰ চলিহা মনত ৰাখিব নেক্সট কোৱেশ্চন দণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা অসমৰ প্ৰতিনিধিৰ নাম কি অলৰেডি আমি ডিসকাস কৰিছো এইটো কোৱেশ্চন আমি স্কিপ কৰিম লীলাধৰ বৰুৱা ওকে লীলাধৰ বৰুৱা আমি এইটো কোৱেশ্চন স্কিপ কৰিম অলৰেডি আমি ডিসকাস কৰিছো নেক্সট কোৱেশ্চন 1858 চনৰ 26 ফেব্ৰুৱাৰীত মনিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল হু এলং উইথ মনিৰাম দেৱান was hanged on 26 February 1858 মনিৰাম দেৱানৰ লগত কাক ফাঁসি দিয়া হৈছিল এইটো কোৱেশ্চন বহুতে নাজানে এনসাৰটো কাৰেক্ট এনসাৰ হৈছে পিয়লি বৰুৱা কাক ফাঁসি দিয়া হৈছিল পিয়লি বৰুৱাক ফাঁসি দিয়া হৈছিল মনত ৰাখিব নেক্সট কোৱেশ্চন অসমীয়া সাহিত্যকৰ মাজত কাক বকুল বনৰ কবি বুলি কোৱা হয় হু ইজ ৰেফাৰ্ড টু এজ বকুল বনৰ কবি এমং আছামিজ ৰাইটাৰ্ছ কাক কোৱা হয় বকুল বনৰ কবি বুলি কাক কোৱা হয় কাৰেক্ট এনসাৰ হৈছে আনন্দ চন্দ্ৰ বৰুৱা অপচন এ ইজ ৰাইট আনসাৰ মনত ৰাখিব নেক্সট কোৱেশ্চন কোনজন লেখকে প্ৰহ্লাদ চৰিত্ৰ গ্ৰন্থখন লিখিছিল হু ইজ অথৰ ৰোড দ্য বুক প্ৰহ্লাদ চৰিত্ৰ প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিল প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিল আমি সকলোৱে জানো হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ লিখিছিল মনত ৰাখিব প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিল হেম সৰস্বতী মনত ৰাখিব নেক্সট কোৱেশ্চন কোনজন অসমীয়া কবিয়ে বাল্মীকি ৰামায়ণক সপ্তকণ্ড ৰামায়ণ বুলি অসমীয়া পদ্যলৈ অনুবাদ কৰিছিল হুইচ আছামিজ পোৱেট ট্ৰেন্সলেট বাল্মীকি ৰামায়ণ ইনটু আছামিজ ভাৰ্ছ এজ সপ্তকণ্ড ৰামায়ণ কোনজনে কৰিছিল কোনজন অসমীয়া কবিয়ে বাল্মীকি ৰামায়ণক সপ্তকণ্ড ৰামায়ণ বুলি অসমীয়ালৈ অনুবাদ কৰিছিল অসমীয়া পদ্যলৈ কাৰেক্ট এনসাৰ হৈছে মাধৱ কন্দলি মনত ৰাখিব মাধৱ কন্দলিয়ে অনুবাদ কৰিছিল নেক্সট কোৱেশ্চন অসমৰ ৰেশম উদ্যোগৰ মূল কেন্দ্ৰ ক'ত আছে where is the main center of the Assam silk industry অসমৰ ৰেশম উদ্যোগৰ মূল কেন্দ্ৰ ক'ত আছে ক'ত পায় সকলোৱে জানো কাৰেক্ট এনসাৰ হৈছে শুৱালকুছিত আছে হা শুৱালকুছিত অসমীয়া বহুত স্পেলিং ভুল আছে গুগল ট্ৰান্সলেট হয় কাৰণে সো শুৱালকুছিত কি আছে অসমৰ ৰেশম উদ্যোগৰ মূল কেন্দ্ৰ আছে সো ইতিমধ্যে আমি 50টা কোৱেশ্চন ডিসকাস কৰিলো 50ৰ ভিতৰত কোনে 50 নম্বৰ পালে কবা নেক্সট আৰু 50টা কোৱেশ্চন আছে সো ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চন নম্বৰ 51 কোন স্থানত শংকৰদেৱে প্ৰথম নামঘৰ প্ৰতিষ্ঠা কৰিছিল এট হুইচ প্লেস ডিড শংকৰদেৱ এস্টাব্লিশ দ্য ফাৰ্স্ট নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল শংকৰদেৱে প্ৰথমটো নামঘৰ শংকৰদেৱে প্ৰথমটো নামঘৰ প্ৰতিষ্ঠা কৰিছিল বৰদোৱাত ক'ত প্ৰতিষ্ঠা কৰিছিল বৰদোৱাত অপচন ডি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন প্ৰথম মহামৰীয়া বিদ্ৰোহ কোন ৰজা শাসনকালত আৰম্ভ হৈছিল এইমাত্ৰ মই কৈছিলো নে দ্য ফাৰ্স্ট মহামৰীয়া আপৰাইজিং বিগেন ডিউৰিং দ্য ৰুল অফ হুইচ কিং কাৰ দিনত আৰম্ভ হৈছিল প্ৰথম মহামৰীয়া বিদ্ৰোহ মই অলপ আগতে কৈছিলো কিন্তু কাৰ মনত আছে চাওঁ yes কাৰ দিনত আৰম্ভ হৈছিল লক্ষ্মী সিংহৰ দিনত ওকে লক্ষ্মী সিংহৰ দিনত আৰম্ভ হৈছিল প্ৰথম মহামৰীয়া বিদ্ৰোহ 1769ত চনটো মনত ৰাখিব নেক্সট কোৱেশ্চন আহোম ৰাজত্বৰ সমাধিৰ টিলাবোৰক সাধাৰণতে কি বুলি জনা যায় হোৱাট আৰ দ্য বিউৰিয়েল মাউণ্টছ অফ আছাম ৰয়েল কমেণ্টলি নন এজ কি বুলি জনা যায় আহোম ৰাজত্বৰ বা আহোম ৰজাৰ সমাধিস্থলবোৰক কি বুলি নামেৰে জনা যায় কাৰেক্ট এনসাৰ হৈছে মৈদাম নামেৰে জনা যায় মনত ৰাখিব ইতিমধ্যে চৰাইদেউৰ মৈদামখনক আমাৰ ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰিছে গতিকে আহোম ৰজাসকলৰ সমাধিস্থল সেইবোৰ তাক মৈদাম বুলি কোৱা হয় নেক্সট কোৱেশ্চন বুঢ়া ৰজা উপাধি কোন দুজন আহোম ৰজাৰ লগত জড়িত আছিল দ্য টাইটেল বুঢ়া ৰজা was associated with which two আহোম কিংছ কোন দুজন আহোম ৰজাৰ লগত বুঢ়া ৰজা নামটো বা উপাধি দুটা সাঙুৰ খাই আছে কাৰেক্ট এনসাৰ হৈছে গদাধৰ সিংহ আৰু প্ৰতাপ সিংহ অপচন ডি ইজ ৰাইট আনসাৰ মনত ৰাখিব নেক্সট কোৱেশ্চন
কুৰংগনয়নীৰ পত্নী কোন আছিল? হু ৱাজ দ্য স্পৌজ অফ কুৰংগনয়নী? কুৰংগনয়নীৰ পত্নী কোন আছিল? কুৰংগনয়নী কাৰ পত্নী আছিল? ওকে, পত্নী কোন আছিল নহয়, কাৰ পত্নী আছিল? কোৱেশ্যনটো ভুল হৈছে। কুৰংগনয়নী কাৰ পত্নী আছিল? কাৰেক্ট এনচাৰটো হৈছে কুৰংগনয়নী ৰাজেশ্বৰ সিংহৰ পত্নী আছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যন, কোন আহোম ৰজাই বংগ আক্ৰমণৰ পৰিকল্পনা কৰিছিল? হুইচ আহোম কিং প্লেন এন ইনভেজন অফ বেংগল? কাৰেক্ট এনচাৰ হৈছে ৰুদ্ৰসিংহ, মনত ৰাখিব। নেক্সট কুৱেশ্যন, কোন বছৰত প্ৰথমে অসমত বাৰ্মিজ আগ্ৰাসন কৰিছিল? ইন হুইচ ইয়াৰ ডিড দ্য বাৰ্মিজ ফাৰ্ষ্ট ইনভেড ইন আছাম? কোন তাৰিখে, কোন চনত? কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ, 1817 চনত, 1817, মনত ৰাখিব। নেক্সট কুৱেশ্যন, কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? ইন হুইচ ইয়াৰ ৱাজ দ্য ট্ৰেটি অফ ইয়াণ্ডাবু চাইন? কাৰ কাৰ মাজত স্বাক্ষৰ হৈছিল? অলপতে আমি ডিছকাছ কৰিলোঁ, ইংৰাজ আৰু বাৰ্মাৰ ৰজাৰ মাজত স্বাক্ষৰ হৈছিল, কিন্তু কোন তাৰিখে স্বাক্ষৰ হৈছিল চনটো বহুতে নাজানে। চনটো মই অলৰেডি আগতে কৈছিলোঁ। কাৰেক্ট এনচাৰ কি হ'ব কমেণ্ট কৰকচোন। য়েছ, কাৰেক্ট এনচাৰ হৈছে 1826 চন। অ'কে, 1826 চনৰ 24 ফেব্ৰুৱাৰী চনটো মনত ৰাখিব। 1826 চনৰ 24 ফেব্ৰুৱাৰী। নেক্সট কুৱেশ্যন, কোনজন ৰজাই অসমত প্ৰথম সংগঠিত জনগণনা কৰিছিল? হুইচ কিং কণ্ডাক্ট দ্য ফাৰ্ষ্ট অৰ্গেনাইজ পপুলেশ্যন চেনচাছ ইন আছাম? কোনজন ৰজাই প্ৰথম চেনচাছ আৰম্ভ কৰিছিল? কাৰেক্ট এনচাৰ হৈছে চুহুংমুং। অ'কে, চুহুংমুং। নেক্সট কুৱেশ্যন, বিছানং কোন আছিল? হু ৱাজ বিছানং? বিছানং কোন আছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো কুৱেশ্যন হয়তো আপোনালোকে ক'তো দেখা নাই যে বিছানং কোন আছিল। হয়, বিছানং আছিল চিংফৌসকলৰ মুখিয়াল, মনত ৰাখিব। বিছানং কোন আছিল? চিংফৌসকলৰ মুখিয়াল। অ'কে, অপশ্যন চি ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, অজিত কুমাৰ ভূঞা কোনখন প্ৰকাশনৰ প্ৰাক্তন সম্পাদক আছিল? অজিত কুমাৰ ভূঞা ৱাজ দ্য ফৰ্মাৰ এডিটৰ অফ হুইচ পাব্লিকেশ্যন? কাৰেক্ট এনচাৰ হৈছে অল অফ দিছ, গোটেইকেইখনৰে। অ'কে, অসমীয়া প্ৰতিদিন, আজি, নতুন সময়, এই গোটেইকেইখনৰে আপোনাৰ অজিত কুমাৰ ভূঞা প্ৰাক্তন সম্পাদক আছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যন, সৰ্বানন্দ সোণোৱাল আৰু কোনখন বিধানসভা বা লোকসভা আসনৰ মাজত কি সম্পৰ্ক আছে? হোৱাট ইজ দ্য কানেকশ্যন বিটুইন সৰ্বানন্দ সোণোৱাল এণ্ড হুইচ এছেম্বলি অৰ লোকসভা চিট? কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি, গোটেইবোৰ। হা, মনত ৰাখিব। নেক্সট কুৱেশ্যন, কোনখন গ্ৰন্থৰ লেখক তৰুণ গগৈ? হুইচ বুক ইজ অথৰ্ড বাই তৰুণ গগৈ? তৰুণ গগৈ কোনখন গ্ৰন্থ লিখিছিল ইয়াৰ ভিতৰত? তৰুণ গগৈ লিখা গ্ৰন্থখন হৈছে টাৰ্ণ আউট লিডিং আছাম ফ্ৰম দ্য ফ্ৰণ্ট। অপশ্যন ডি ইজ ৰাইট এনচাৰ, মনত ৰাখিব। নেক্সট কুৱেশ্যন, কোনখন কিতাপ লিখিছে হিমন্ত বিশ্ব শৰ্মাই? হুইচ বুক ইজ ৰিটেন বাই হিমন্ত বিশ্ব শৰ্মা? হিমন্ত বিশ্ব শৰ্মাই লিখা গ্ৰন্থখনৰ নাম কি? কিতাপখনৰ নাম কি? কাৰেক্ট এনচাৰ হৈছে ইয়াৰ গোটেইকেইখনে লিখিছে। হা, অল অফ দ্য ইবভ। নেক্সট কুৱেশ্যন, অসম গণ পৰিষদ প্ৰগতিশীল বৰ্তমান বন্ধ হৈ যোৱা কোনে প্ৰতিষ্ঠা কৰিছিল? আছাম গণ পৰিষদ প্ৰগ্ৰেছিভ নাও ডিফান্ট ৱাজ ফাউণ্ডেড বাই হুম? কোনে কৰিছিল? প্ৰফুল্ল কুমাৰ মহন্ত। অ'কে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, স্বাধীনোত্তৰ বিহাৰৰ প্ৰথম ৰাজ্যপাল কোন আৰু পিছলৈ অসমৰ ৰাজ্যপাল কোন? হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ বিহাৰ পোষ্ট ইণ্ডিপেণ্ডেঞ্চ এণ্ড লেটাৰ বিকাম দ্য গভৰ্ণৰ অফ আছাম? কোন আছিল? কাৰেক্ট এনচাৰ হৈছে জয়ৰাম দাস দৌলত ৰাম। অপশ্যন এ ইজ ৰাইট এনচাৰ, মনত ৰাখিব। নেক্সট কুৱেশ্যন,
ভাৰতৰ 3খন ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা একমাত্ৰ অসমীয়া ব্যক্তি কোন আছিল? Identified as only Assamese individual to serve as the governor of 3 Indian states. কোন আছিল? তিনিখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা একমাত্ৰ অসমীয়া ব্যক্তি আছিল দেৱানন্দ কোঁৱৰ। অপশ্যন চি ইজ ৰাইট এনসাৰ, মনত ৰাখিব। নেক্সট কুৱেশ্যন, দেৱানন্দ কোঁৱৰে ৰাজ্যপালৰ পদত অধিষ্ঠিত হোৱা ভাৰতীয় 3খন ৰাজ্যৰ নাম কি কি? নেম দ্য 3 ইণ্ডিয়ান ষ্টেট হুৱেৰ দেৱানন্দ কোঁৱৰ হেল্ড দ্য পজিশ্যন অফ গভৰ্ণৰ। দেৱানন্দ কোঁৱৰ গভৰ্ণৰ হিচাপে 3খন ৰাজ্যত আছিল, সেই 3খন ৰাজ্যৰ নাম কি কি আপোনালোকে জানে? কাৰেক্ট এনসাৰ হৈছে বিহাৰ, ত্ৰিপুৰা আৰু পশ্চিম বংগ। অ'কে, বিহাৰ, ত্ৰিপুৰা এণ্ড ৱেষ্ট বেংগল। অপশ্যন বি ইজ ৰাইট এনসাৰ। নেক্সট কুৱেশ্যন, প্ৰথম ৰাষ্ট্ৰপতিৰ শাসন আৰম্ভ হোৱাৰ ঠিক আগতে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম জাষ্ট বিফৰ দ্য ইনিচিয়েশ্যন অফ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট ৰুল? কাৰেক্ট এনসাৰ হৈছে যোগেন্দ্ৰনাথ হাজৰিকা। অ'কে, অপশ্যন ডি ইজ ৰাইট এনসাৰ। নেক্সট কুৱেশ্যন, প্ৰথম ৰাষ্ট্ৰপতি শাসনৰ পিছত অসমৰ মুখ্যমন্ত্ৰীৰ পদ কোনে গ্ৰহণ কৰিছিল? হু এজিউম দ্য পজিশ্যন অফ চিফ মিনিষ্টাৰ অফ আছাম আফটাৰ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্টছ ৰুল? অসমীয়া স্পেলিংবোৰ ভুল আছে, ইংলিছকেইটা চাই যাব কুৱেশ্যনকেইটা। গুগলে বহুত অসমীয়া ভুল কৰে, কাৰণ টাইপিং কৰাৰ সময় নহয় কাৰণে গুগলত ট্ৰেঞ্চলেট কৰা হয় কেতিয়াবা, চ' গুগলত বহুত স্পেলিং ভুল হৈ থাকে। কাৰেক্ট এনসাৰ হৈছে ছয়দা আনোৱাৰা টাইমৰ। অপশ্যন বি ইজ ৰাইট এনসাৰ। হা, নেক্সট কুৱেশ্যন, দ্বিতীয় ৰাষ্ট্ৰপতিৰ শাসনত ঠিক আগতে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম জাষ্ট বিফৰ দ্য ছেকেণ্ড প্ৰেচিডেণ্টছ ৰুল? কাৰেক্ট এনসাৰ হৈছে গোলাপ বৰবৰুৱা, মনত ৰাখিব, গোলাপ বৰবৰুৱা। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, দ্বিতীয় ৰাষ্ট্ৰপতি শাসনৰ পিছত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? হু বিকাম দ্য চিফ মিনিষ্টাৰ অফ আছাম আফটাৰ দ্য ছেকেণ্ড প্ৰেচিডেণ্ট ৰুল? কাৰেক্ট এনসাৰ হৈছে হিতেশ্বৰ শইকীয়া, মনত ৰাখিব। অপশ্যন এ ইজ ৰাইট এনসাৰ। নেক্সট কুৱেশ্যন, তৃতীয় ৰাষ্ট্ৰপতি শাসনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম বিফৰ দ্য থাৰ্ড প্ৰেচিডেণ্টছ ৰুল? কাৰেক্ট এনসাৰ হৈছে গোলাপ বৰবৰুৱা, গোলাপ বৰুৱা। নেক্সট কুৱেশ্যন, তৃতীয় ৰাষ্ট্ৰপতি শাসনৰ পিছত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব কোনে গ্ৰহণ কৰিছিল? হু টুক অভাৰ দ্য SCM অফ আছাম আফটাৰ দ্য থাৰ্ড প্ৰেচিডেণ্টছ ৰুল? অপশ্যন এ ইজ ৰাইট এনসাৰ। নেক্সট কুৱেশ্যন, চতুৰ্থ ৰাষ্ট্ৰপতি শাসনৰ পিছত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? হু বিকাম দ্য চিফ মিনিষ্টাৰ অফ আছাম দ্য ফ'ৰ্থ প্ৰেচিডেণ্টছ ৰুল? কি হ'ব এইটো কুৱেশ্যন এনসাৰ? বি ইজ ৰাইট এনসাৰ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল চিফ মিনিষ্টাৰ অফ আছাম? য়েছ, ছয়দা আনোৱাৰা টাইমৰ। অপশ্যন বি ইজ এ ৰাইট এনসাৰ, মনত ৰাখিব। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথমগৰাকী মুছলমান মহিলা মুখ্যমন্ত্ৰী গৌৰৱ কোনে লাভ কৰিলে? হু হোল্ডছ দ্য ডিষ্টিংশ্যন অফ বিং দ্য ফাৰ্ষ্ট মুছলিম ফিমেল চিফ মিনিষ্টাৰ অফ আছাম? কাৰেক্ট এনসাৰ হৈছে ছয়দা আনোৱাৰা টাইমৰ, মনত ৰাখিব। নেক্সট কুৱেশ্যন, 1945 চনত ডিব্ৰুগড়ত প্ৰতিষ্ঠা হোৱা অল পিপলছ পাৰ্টিৰ মুখ্য কাৰ্যালয় কোনখন চহৰত আছিল? দ্য অল পিপলছ পাৰ্টি ফাউণ্ডেড ইন ডিব্ৰুগড় ইন 1945 হেড ইটছ মেইন অফিচ ইন হুইচ চিটি? ক'ত আছিল মেইন অফিচ? কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি, যোৰহাটত আছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যন, ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ খ্যাতিৰ অসম সংযুক্ত মুছলিম পাৰ্টি AIML স্বাধীনতাৰ পূৰ্বে অসমত কিমান সঘনাই স্বতন্ত্ৰভাৱে চৰকাৰ গঠন কৰিছিল?
How frequently did the Assam United Muslim Party of Sir Syed Muhammad Sadullah fame independently from a government in Assam pre-independence? Correct answer is 2. Option B is the right answer. Next, আৰু কেইটামান question আছে 20টা question আপোনালোকে এইকেইটা ভালকৈ চাব question কেইটা অকণমান টাফ আছিল গতিকে আপোনালোকে চাব next question কোনজন লেখকে অসম সাহিত্য একাডেমি বঁটা লাভ কৰি ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প চুটিগল্প 2023 চনত লাভ কৰিছিল who author winning the Assam Sahitya Academy Award wrote the book Dr. Pranabjyoti Dekar Shrestha Golpo okay Dr. Pranabjyoti Dekar Shrestha Golpo নামৰ কিতাপখন লিখি কোনে এই বঁটা পাবলৈ সক্ষম হৈছিল 2023 চনত Correct answer is Pranabjyoti Dekar option A is the right answer Next question অসম সাহিত্য একাডেমি বঁটা লাভ কৰি 2022 চনত ফুল সত্য চুটিগল্প গ্ৰন্থখন লিখি কোনে এই বঁটা লাভ কৰিছে who honored with the Assam Sahitya Academy Award authored the book Full Satya short story in 2022 Correct answer is Manoj Kumar Goswami option B is the right answer next question 2021 চনত ইয়াত এখন অৰণ্য আছিল উপন্যাসখন কোন লেখকে লিখিছিল অসম সাহিত্য একাডেমি বঁটা প্ৰাপক তেখেত অসম সাহিত্য একাডেমি বঁটা লাভ কৰিছে লিখিকেনে The novel ইয়াত এখন অৰণ্য আছিল in 2021 was written by which author a receipt of Assam Sahitya Academy Award কোনে পাইছে এই বঁটা 2021 চনত Correct answer হৈছে অনুৰাধা শৰ্মা পূজাৰী তেখেতে লাভ কৰিছিল ইয়াত এখন অৰণ্য আছিল এইখন গল্পৰ কাৰণে উপন্যাসখনৰ কাৰণে নেক্সট কোৱেশ্চন অসম সাহিত্য একাডেমি বঁটা লাভ কৰা 2020 চনৰ পৰা বেংখাতা নামৰ চুটি গল্পৰ কাৰণে কোনে লাভ কৰিছিল who was the author of the book বেংখাতা short stories from 2020 who received the Assam Sahitya Academy Award কোনে লাভ কৰিছিল বেংখাতা নামৰ উপন্যাসখনৰ কাৰণে চুটি গল্পৰ কাৰণে Correct answer হৈছে অপূৰ্ব কুমাৰ কলিতা অপূৰ্ব কুমাৰ শইকীয়া তেখেতে লাভ কৰিছিল ঠিক সৰি কলিতা বুলি কোৱা গৈছিল অপূৰ্ব কুমাৰ শইকীয়া নেক্সট কোৱেশ্চন 2019 চনত অসম সাহিত্য একাডেমি বঁটাৰ সন্মানিত কোনজন লেখকে লিখিছিল চাণক্য উপন্যাসখন The novel Chanakya in 2019 was written by which author honored with the Assam Sahitya Academy Award Correct answer কি হ'ব Correct answer is option C. Jayashree Goswami Mahanta. Okay, option C is the right answer. Next question. অসম সাহিত্য একাডেমি বঁটা লাভ কৰি 2018 চনত কাইলৈৰ দিনটো অমৰ হ'ব কবিতা গ্ৰন্থ কোনে ৰচনা কৰিছিল Who authored the poetry book কাইলৈ দিনটো অমৰ হ'ব in 2018 winning the Assam Sahitya Academy Award কোনে লাভ কৰিছিল অসম সাহিত্য একাডেমি বঁটা 2018 চনত কাইলৈ দিনটো অমৰ হ'ব নামৰ কবিতা গ্ৰন্থখনৰ বাবে Correct answer হৈছে হনন্ত তাঁতী অপচন এ আছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চন 2017 চনত মৰিয়া হোলা উপন্যাসখন কোন লেখকে লিখিছিল অসম সাহিত্য একাডেমি বঁটা লাভ কৰিছিল তেখেতে The novel মৰিয়া হোলা in 2017 was written by which author a receipt of the Assam Sahitya Academy Award Correct answer হৈছে জয়ন্ত মাধৱ বৰা কোনে লাভ কৰিছিল জয়ন্ত মাধৱ বৰাই লাভ কৰিছিল কিমান চনত 2017 চনত কিহৰ কাৰণে মৰিয়া হোলা নামৰ উপন্যাসখনৰ কাৰণে মনত ৰাখিব নেক্সট কোৱেশ্চন 2016 চনৰ পৰা অসম সাহিত্য একাডেমি বঁটাৰ সন্মানিত কবিতা পুথি মেঘমেলাৰ ভ্ৰমণৰ লেখক কোন আছিল Who is the author of the poetry book মেঘমেলাৰ ভ্ৰমণ from 2016 honored with the Assam Sahitya Academy Award কোন আছিল 2016 চনৰ পৰা অসম সাহিত্য একাডেমি বঁটাৰ সন্মানিত কবিতা পুথি মেঘমেলা ভ্ৰমণৰ লেখক কোন আছিল জ্ঞান পূজাৰী মনত ৰাখিব অপচন সি ইজ ৰাইট আনসাৰ জ্ঞান পূজাৰী কাৰেক্ট হৈছে এতিয়ালৈকে কেইটা কাৰেক্ট হ'ল মোক কমেন্ট কৰি জনাবচোন নেক্সট কোৱেশ্চন অসম সাহিত্য একাডেমি বঁটা লাভ কৰা কোন লেখকে লিখিছিল 2015 চনত আকাশৰ ছবি অন্য গল্প ওকে
দ্য বুক আকাশৰ চাবি আৰু অন্যান্য গল্প নামৰ শ্বৰ্ট ষ্টৰী 2015 চনত কোনে লিখিছিল আৰু কোনে অসম সাহিত্য একাডেমি এৱাৰ্ড লাভ কৰিছিল কাৰেক্ট এনসাৰ হৈছে কুলক শইকীয়া ওকে অপশন ডি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন 2014 চনত অসম সাহিত্য একাডেমি বঁটাৰে সন্মানিত মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা চুটিগল্প গ্ৰন্থখনৰ লেখক কোন আছিল হু অথৰ দ্য বুক মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা শৰ্ট ষ্টৰী ইন 2024 অনাৰ্ড উইথ দ্য আসাম সাহিত্য একাডেমি এৱাৰ্ড কোনে লাভ কৰিছিল 2014 চনত কাৰেক্ট এনসাৰ হৈছে অৰুপা পাটাংগিয়া কলিতা তেখেতে লাভ কৰিছিল মনত ৰাখিব অৰুপা পাটাংগিয়া কলিতা নেক্সট কোৱেশ্চন কোনটো নৃত্যৰ ৰূপ অসমৰ চাহ বাগিচাৰ লগত জড়িত হুইচ ডেন্স ফৰ্ম ইজ এছ'চিয়েটেড উইথ দ্য টি গাৰ্ডেন অফ আসাম কোনটো নৃত্য জড়িত কোনটো নৃত্যৰ ৰূপ অসমৰ চাহ বাগিচাৰ লগত জড়িত মনত আছে কাৰেক্ট এনসাৰটো হৈছে ঝুমুৰ নৃত্য মনত ৰাখিব ঝুমুৰ নৃত্য অসমৰ চাহ বাগিচাৰ লগত জড়িত পৰীক্ষাত যদি আহে লিখিব লাগিব নেক্সট কোৱেশ্চন বিখ্যাত অসমীয়া উৎসৱ আলি আই লৃগাঙৰ সম্পৰ্ক কাৰ লগত আছে কোনটো উৎসৱৰ লগত আছে দ্য ফেমাছ আছামিজ ফেষ্টিভেল আলি আই লৃগাং ইজ ৰিলেটেড টু কিহৰ লগত জড়িত আলি আই লৃগাং আমি অলৰেডি আগতে ডিছকাছ কৰিছিলোঁ আলি আই লৃগাং যিহেতু এটা এগ্ৰিকালচাৰ ফেষ্টিভেল হয় চ' হাৰ্ভেষ্টিং লগত জড়িত আলি আই লৃগাং চপোৱাৰ লগত জড়িত অ'কে অপশ্যন এ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন জটিল ডিজাইনৰ বাবে পৰিচিত পৰম্পৰাগত অসমীয়া গহনা কি বুলি কোৱা হয় দ্য ট্ৰেডিশ্যনেল আছামিজ জুৱেলাৰী ন'ন ফৰ ইটছ ইণ্টাৰেক্টেড ডিজাইন ইজ কল্ড কি বুলি কোৱা হয় হয়তো আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন ক'তো দেখা নাছিলে এই ধৰণৰ কুৱেশ্যন পেপাৰ কেইখন লাগিলে আপোনালোকে আমাক কমেণ্ট কৰিব পাৰে বা আমাক ডাইৰেক্ট হোৱাটছআপত কণ্টেক্ট কৰিব পাৰে হোৱাটছআপ নম্বৰটো অলৰেডি দিয়ে দিছোঁ 8638686390 আৰু এতিয়ালৈকে যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে তেনেহ'লে কমেণ্টত চাইছোঁ বুলি এটা আপোনালোকে কমেণ্ট কৰক তেতিয়া মই গম পাম যে আপোনালোকে কুৱেশ্যনকেইটা শেষ কৰি চাইছে অ'কে চাইছোঁ বুলি কমেণ্ট কৰক জটিল ডিজাইনৰ বাবে পৰিচিত পৰম্পৰাগত অসমীয়া গহনা কি বুলি কোৱা হয় আছাম লেগ বুলি কোৱা হয় অপশ্যন চি ইজ ৰাইট আনসাৰ মনত ৰাখিব নেক্সট কুৱেশ্যন মাজুলীত পালন কৰা পৰম্পৰাগত নাও দৌৰ উৎসৱৰ নাম কি দ্য ট্ৰেডিশ্যনেল বট ৰেষ্ট ফেষ্টিভেল চেলিব্ৰেটেড ইন মাজুলী ইজ কল্ড কি বুলি কোৱা হয় মাজুলীত এটা ফেষ্টিভেল পালন কৰা হয় য'ত নাও দৌৰ উৎসৱ থাকে কি বুলি কোৱা হয় কাৰেক্ট এনসাৰটো হৈছে নমামী ব্ৰহ্মপুত্ৰ বুলি কোৱা হয় নমামী ব্ৰহ্মপুত্ৰ মনত ৰাখিব নেক্সট কুৱেশ্যন অসমৰ কোনটো ঐতিহাসিক স্থান আহোম স্থাপত্যৰ বাবে জনাজাত হুইচ হিষ্টৰিকেল চাইট ইন আছাম ইজ ন'ন ফৰ ইটছ আহোম আৰ্কিটেকচাৰ অসমৰ কোনটো ঐতিহাসিক স্থান জনা যায় বাৰু কাৰেক্ট এনসাৰটো হৈছে ৰংঘৰ মনত ৰাখিব ৰংঘৰ হৈছে ঐতিহাসিক স্থান আহোম স্থাপত্যৰ বাবে জনাজাত মনত ৰাখিব ৰংঘৰ নেক্সট কুৱেশ্যন বাগুৰুম্বা হৈছে এটি লোকনৃত্য ধাৰা পৰিৱেশন কৰা বাগুৰুম্বা ইজ এ ফক ডেন্স ইজ পাৰফৰ্ম বাই বাগুৰুম্বা কোনে পাৰফৰ্ম কৰে কোন জনগোষ্ঠীয়ে বাগুৰুম্বা নৃত্য পাৰফৰ্ম কৰে বা বাগুৰুম্বা নৃত্য কাৰ লগত জড়িত কাৰেক্ট এনসাৰটো হৈছে বড়ো জনগোষ্ঠীসকলৰ লগত জড়িত অ'কে বড়ো মনত ৰাখিব নেক্সট কুৱেশ্যন পৰম্পৰাগত অসমীয়া ৰাইচ বিয়াৰক কি বুলি কোৱা হয় হোৱাট ইজ দ্য ট্ৰেডিশ্যনেল আছামিজ ৰাইচ বিয়াৰ কল্ড ৰাইচ বিয়াৰ কি বুলি কোৱা হয় চাউলৰে এটা মাদক দ্ৰব্য তৈয়াৰ কৰা হয় তাক ৰাইচ বিয়াৰ বুলি কোৱা হয় গতিকে চাউলৰে তৈয়াৰ কৰা হয় ইয়াক আপং বুলি কোৱা হয় অপশ্যন চি ইজ ৰাইট এনসাৰ চাউলৰে তৈয়াৰ কৰা ৰাইচ বিয়াৰক কি বুলি কোৱা হয় বা ৰাইচ বিয়াৰক অসমীয়া ৰাইচ বিয়াৰক কি বুলি কোৱা হয় পৰম্পৰাগত অসমীয়া ৰাইচ বিয়াৰক আপং বুলি কোৱা হয় আপং নেক্সট কুৱেশ্যন পৰম্পৰাগত অসমীয়া প্লেটত বিভিন্ন ধৰণৰ দ্য ট্ৰেডিশ্যনেল আছামিজ প্লেটাৰ ইনক্লুডেড এ ভেৰাইটি অফ কি থাকে বাৰু অসমীয়া যিখন প্লেট অসমীয়া যিখন থালি তাতে কি থাকে কাৰেক্ট এনসাৰ হৈছে অসমৰ বেছি থালিখনত মাছৰ ব্যঞ্জন বেছি থাকে অপশ্যন বি ইজ ৰাইট এনসাৰ নেক্সট কুৱেশ্যন
অসমত বছৰি কোনটো সাহিত্য উৎসৱ পালন কৰা হয়? Which literacy festival is celebrated annually in Assam? অসমত বছৰি কোনটো সাহিত্য উৎসৱ পালন কৰা হয়? কোনটো পালন কৰা হয়? কাৰেক্ট এনসাৰ আছে অসমত বেছিকৈ ব্ৰহ্মপুত্ৰ লিটাৰেচি ফেষ্টিভেল বা ব্ৰহ্মপুত্ৰ সাহিত্য মহোৎসৱ পালন কৰা হয়। মনত ৰাখিব। নেক্সট কুৱেশ্যন, আজিৰ ভিডিঅ'তে শেষৰটো কুৱেশ্যন। তেওঁ নৱবৈষ্ণৱ আন্দোলনৰ সৈতে জড়িত বিখ্যাত অসমীয়া ঐতিহাসিক ব্যক্তি আৰু সন্ত কোন আছিল? দ্য ফেমাছ আছামিজ হিষ্টৰিকেল ফিগাৰ এণ্ড চেণ্ট এছ'চিয়েটেড উইথ দ্য নিউ বৈষ্ণৱাইট মুভমেণ্ট ইন কোন আছিল বাৰু? কাৰেক্ট এনসাৰ কি হ'ব? কোন জড়িত হৈ আছিল? হয়, শ্ৰীমন্ত শংকৰদেৱ। অ'কে, অপশ্যন এ ইজ ৰাইট আনচাৰ। মনত ৰাখিব। চ' আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। এশটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট। পৰহি আপোনাৰ ৰবিবাৰে পৰীক্ষা আছে, তালৈকে ভালকৈ পঢ়ক। আৰু এই কুৱেশ্যন পেপাৰকেইখন যদি আপোনালোকে লাগে 90-10 পে' কৰি আপোনালোকে ল'ব পাৰে কুৱেশ্যন পেপাৰখন। অ'কে, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লগ বন্ধুকো শ্বেয়াৰ কৰি দিব, সকলোৰে সহায় হ'ব। অ'কে, আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে পাব বিচাৰে তেনেহ'লে আমাৰ বিশ্বাসী বন্ধু চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।